হোজাইত বান পৰিস্থিতি পৰিদৰ্শন কাজিৰঙা লোকসভা সাংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসৰ বছৰটোৰ প্ৰথমটো বানপানীৰ পৰা সকাহ নাপাওঁতে দ্বিতীয়টো বানত হোজাইৰ বিস্তীৰ্ণ অঞ্চল কপিলিনৰ বাঢ়নিপাৰীত ইতিমধ্যে ডুব যায় বহুকেইটা অঞ্চল। বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে হোজাইত থেপলাগুৰিত উপস্থিত হয় সাংসদগৰাকীয়ে। পূৰ্বৰ বাৰতকৈ এইবাৰ বানপানী কিছু কম আৰু জিলা প্ৰশাসন বানাক্ৰান্তক সহায় কৰাৰ বাবে সকলো সময়তে প্ৰস্তুত আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে। বিস্তৃত অঞ্চল বানপানী বুৰ গৈছে, বিস্তৃত বুলি ক'ব নালাগে, যোৱাবাৰতকৈ এবাৰ অকণ খুব কম, কিন্তু মই ভাবোঁ আমি আশংকা কৰিছোঁ যে আৰু হ'লে হয়তো ক্ষতি হ'ব পাৰে। বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, জিলা সভাপতি অনুপদেৱ ডাঙৰীয়াকে ধৰি আমি সকলো আহিছোঁ চাবলৈ, আৰু ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াৰ লগতো কথা হৈছে। জিলা আয়ুক্তক আমি কৈছোঁ যে য'ত য'ত অসুবিধা হ'ব তাত ডেফিনেটলি জিলা প্ৰশাসন ৰেডি আছে। কিন্তু পানীটো আমি ৰখাব নোৱাৰোঁ, বৰষুণো ৰখাব নোৱাৰোঁ, পানী ৰখাব নোৱাৰোঁ, কিন্তু তাৰ হোৱাৰ কষ্ট আমি লাঘৱ কৰাৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ আধাৰত আমি তেখেতসকলক সাহায্য ব্যৱস্থা কৰিব পাৰোঁ। আৰু মানুহখিনি যথেষ্ট অসুবিধাত আছে, এই কথা আমি গম পাইছোঁ। মই নাৱেৰে যোৱা নাই, ইয়াৰ আগতে আমাৰ বিধায়ক ডাঙৰীয়া আৰু অন্যান্যসকল নাৱেৰে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছে। আমি বানপানীৰ প্ৰকোপ আৰু ভয়াৱহতা গম পাওঁ, মানুহ যথেষ্ট ক্ষতিৰ সন্মুখীন হয়, এই কথাও গম পাওঁ। গতিকে তাৰ বিপৰীতে আমি তেখেতসকলক কেনেকৈ কোনো অসুবিধা নোহোৱাকৈ এই সময়টোত, বিশেষকৈ দুৰ্যোগৰ সময়টোত কেনেকৈ পাৰ কৰিব পাৰি তাৰো আমি চিন্তা চৰ্চা কৰিছোঁ। মাননীয় বিধায়ক ডাঙৰীয়া, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও চাই পেলাই গৈছে। ইয়াত যিটো অসমমালা ৰাস্তা হ'ব তাৰো ব্ৰিজৰ প্ৰপ'জেল ইতিমধ্যে গৈছে। এইখিনি যদি হৈ যায় বানপানীৰ প্ৰকোপ অলপ কমিব পাৰে। আৰু ইমান সাংঘাতিক পানী আহে, সেইটোতো কাৰো পক্ষে ৰখা সম্ভৱ নহয়, কিন্তু কষ্টটো মই পুনৰ কওঁ, কষ্টটো লাঘৱ কৰিব পৰা কেপাচিটি আছে, এইখিনি আমি পূৰ্বতকৈ পানী কমিছে, কালিতকৈ পূৰ্বতকৈ পানী কমিছে, তেখেতসকলে চাই গৈছে। আৰু কমিছে বুলি ক'লে এদিনৰ কাৰণে কমিছে, কাৰণ বৰষুণৰ যিটো বতৰ দেখা গৈছে ই আৰু ভয়াৱহ হ'ব যেনে অনুমান হয়, সেইটোৱে ভয় লগা কথা হ'ব পাৰে।